হয় আজি আমাৰ কঠোৰ অসমজুৰি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে যি এখন বেআইনী ওয়াকআপ সংশোধনীয় বিল ইয়াৰ বিৰোধিতা কৰি আমি নেমচুৱে প্ৰটেষ্ট কৰিছোঁ। আমি এই বিল কোনোপধ্যে মানি নলওঁ। এই বিল আমাৰ ক্ষতিকাৰক, গতিকে আমি এই বিলক কোনোপধ্যে মানি নলওঁ। গতিকে আমি এই বিলৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ। যেতিয়ালৈকে এই বিল বাতিল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু লগতে আমি এই বিলৰ জৰিয়তে আমাৰ অনুভৱ কৰিছোঁ বহুতখিনি ক্ষতি হ'ব, কাৰণ আমি কাৰো অধিকাৰ খৰ্ব কৰিব যোৱা নাই। গতিকে কোনোবাই আমাৰ অধিকাৰ খৰ্ব কৰিব আমি বহি নাথাকিম। আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ। যি বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশৰ কথা কৈ আজি একপক্ষীয়ভাৱে মুছলমানক নিঃশেষ কৰাৰ বাবে যি এটা টাৰ্গেট কৰিছে, এই ঘটনাক আমি নেমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ইয়াৰ লগতে যদি এই বিল বাতিল নহয়, আমি নেমচুৱে ৰাইজৰ সহযোগত গণতান্ত্ৰিক ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।